বতৰটো চাওক আজি একদম গুমা গুমা বৰষুণ আহিব পাৰে নে কি হয় নাজানো আৰু মই ওপৰলৈ আহিছোঁ আপোনালোকক জলকীয়া জোপা দেখাবলৈ ধুনীয়াকৈ লাগিছে মই ওলাই আহিছোঁ হেঙেৰাবাৰীত থকা CGSS ডিছপেঞ্চাৰীখনলৈ অলপমান ৰেফাৰেল ল'ব লগা আছে আৰু তাৰ পৰা সেইখন 7:30তে অ'পেন হয়ে ষ্টাৰ্ট হয় 8মান বজাত ডক্টৰ আহি বহি যায় চ' ৰেফাৰেল লিখাই মই যিকোনো এমপেনেল হস্পিটেল CGSS এমপেনেল হস্পিটেলত গৈ দেখাব পাৰোঁ আৰু সেইমতে সোনকালে ওলাই দিছোঁ আৰু মই ল'লোঁ ভাপত দিয়া পিঠা চাহটো নাখালোঁ তাতে ভাপত দিয়া পিঠা অকণমান লৈছোঁ আচলতে ইমান ৰাতিপুৱা যোৱা এটাই কাৰণ মই পাইছোঁ টোকেন 2 নম্বৰত আৰু 5 মিনিটতে মানে আপুনি তাতে ৰৈ থাকিলে টোকেন নম্বৰ 20 লৈকে আহি যায় মই 2 নম্বৰ পাইছোঁ 5 মিনিটো হোৱা নাই 3-4 মিনিটত ইমান মানুহ জমা হৈ গ'ল মোৰ ওচৰত বহাজনক সুধিছোঁ কেই নম্বৰ পাইছে তেওঁ কৈছে 13 ত' দিনটো গুচি যায় আগবেলাটো সেইকাৰণে মই দৌৰা-দৌৰি কৰিছোঁ যিহেতু বাবু ধুনু দুইটাকে স্কুল পঠালোঁ আকৌ ঘৰত আহি লাঞ্চ ব্ৰেকফাষ্ট কৰাব লাগিব পেচেণ্টক আকৌ লাঞ্চ প্ৰিপেয়াৰ কৰিব লাগিব বাবুক আনিবলৈ আছে আৰু ডক্টৰ এপইণ্টমেণ্ট এটাও আছে 11:30 চ' গোটেইখিনি দৌৰা-দৌৰিকৈ মেনেজ কৰিবলৈ ৰাতিপুৱা সোনকালে উঠাটো সমান মানে একো ভাল কথা নাই আৰু সোনকালে উঠি চব কাম বন সামৰি ষ্টেপ বাই ষ্টেপ গোটেই প্লেনিং মতে যদি কাম কৰি যাওঁ নহয় দিনটো ভালকৈ যায় আৰু আহিয়ে কথা মতে মানে লুচি ভাজি দিলোঁ আজি ব্ৰেকফাষ্টটো অকণমান এনেকুৱাই হ'ল যিটো মানে সোনকালে হয় সেইটো বস্তুৱে আৰু ঠাণ্ডা দিন অহাৰ লগে লগে শাক পাতবোৰৰ কিবা সোৱাদটো বেলেগ হয় মানে ঠাণ্ডা দিনতহে আমি আগতে শাক পাত খাওঁ দেই সঁচা কথা ক'বলৈ গ'লে মই যিমান দূৰ জানো ঘৰত যিয়ে ঠাণ্ডা দিনতে লাই শাক পালেং ধনিয়া এইবিলাক খেতি কৰে কিন্তু ইয়াততো 12 মাহে দেখাই পাওঁ বাৰু খোৱাও হয় আনি কিন্তু ঠাণ্ডা দিনৰ শাক পাতকেইটাৰ সোৱাদটো অলপ বেলেগ হয়নে চ' মই বনালোঁ পিঁয়াজ কণী আৰু ধনিয়া দি অকণমান কণী ভুজিয়া আৰু এনেকৈ লুচিৰ লগত দি দিলোঁ